morning guys. আজি ওলাব লৈছোঁ আমি ভূটানলৈ আমি মানে মই সো এতিয়া আমি স্টাৰ্ট দিছোঁ আপোনাৰ 8:41 হৈছে স্টাৰ্ট দিছোঁ আমি অলংকাৰ হোটেল চানমাৰী কলনীৰ পৰা আৰু মাজে মাজে আপোনালোকক আপডেটছ দি থাকিম সো আমি ৰঙিয়া হৈ পেলাই যাম মেপত দেখাইছে 2 hours and 40 minutes চাওঁ কেতিয়ালৈকে পাব পাৰোঁ মাজত ৰখা মেলা কাম থাকিব পাৰে সো stay tuned. So guys, আমি নীলাচল পাহাৰৰ যোনখন নতুন ব্ৰিজ দলংখনৰ নামো বাৰু নীলাচল দলং এই হেতুখনৰ ওপৰেদি আমি গৈ আছোঁ এই ৰাইট সাইডে আমাৰ মা কামাখ্যা আৰু ব্ৰিজখন সঁচাকৈ বহুত ধুনীয়া আজিকালি যিমান কিখন ব্ৰিজ হৈছে নহয় গুৱাহাটী এবছলিউটলি দ্য চিটি অফ ফ্লাইঅভাৰ্ছ আৰু তাৰ কাৰণে বহুতখিনি আমাৰ লাভো হৈছে দিয়কচোন বাৰু ট্ৰেফিক পাতি বহুতখিনি চিজিল হৈছে ওপৰতো চাওক আপুনি ভিৰ নাই তলতো বৰ বিশেষ এটা ভিৰ নাই সো অলপ আগত গৈ লগ পাই আছোঁ আপোনালোকক দেই আমি আহি জালুকবাৰী পাইছোঁহি আৰু লেফ্ট চাইডে আপোনাৰ পাৰ্কখন খেলা ধূলা বস্তু দি সো গাইজ আমি এতিয়া উঠি আহিছোঁ আপোনাৰ শৰাইঘাট দলং আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত যোনখন দলং আছে probably one of the first flyovers which connected the rest of the world with Guwahati আৰু এফালে আহি পেলাই সঁচাকৈ সদায় বহুত ভাল লাগে এখন নতুন দলং বাৰু ৰাইট সাইডৰ দলংখন পুৰণি দলং য'ত নেকি সেই গোটেই লোহাৰ ষ্ট্ৰাকচাৰটো আছিলে দেখাই দিছোঁ ৰ'ব আপোনালোকক ৰাইট সাইডে আপোনালোকে মন কৰিব এতিয়া এইটো হ'ল পুৰণা ষ্ট্ৰাকচাৰটো যোনটো পুৰা লোহাৰ ফ্ৰেমেদি টাটা ষ্টীলে বিল্ড কৰিছিলে এইটো কোন চনত বিল্ড কৰিছিলে ৰাইজে মোক জনাবচোন কমেণ্টত আৰু এইখন নতুন দলং চ' ইটছ ওৱান ৱে ইদাৰ ছাইড সো অলপ আগত গৈ পেলাই ৰখো ৰ'ব এবাৰ গাইজ ৰখাই দিলোঁ এনেই মানে ইয়াতে পৰম্পৰাগতভাৱে মই সদায় ৰখোঁ দেউতাহঁতেও ৰখোঁ লগতে এটা পইচা এটা পেলাই খাব কৰোঁ বুলি আপোনালোককো দেখাই দিছোঁ পানী বহুতো বাঢ়িছে নবৰা নহয় তাত বিশেষকৈ যোনটো বৰষুণ পৰে প্ৰতি বছৰে ইমান এটা কোৱান্টিটি বৰষুণটো অহা নাই আৰু চাওঁচোন আগলৈকে কি হয় আৰু জানেইতো বৰষুণটো যেনেকৈ আহে আমাৰ ইয়াতে আহিলে গোটেই বানপানীৰ সৃষ্টি হয় বহুতো জেগাত মাথাউৰি এইবিলাক চব ভাঙে বা চাওঁ কি হয় বৰষুণটো দৰকাৰো আমাৰ কৃষকসকলৰ কাৰণে বাৰু দিয়ক আগত লগ পাম গাইজ এবাৰ নজাৰাটো চাব গছবিলাক চাব ডিভাইডাৰৰ গছবিলাক ইমান ধুনীয়াকৈ লগাই মানে কৰিছে এনেকুৱা লাগিছে যে মানে সন্ধিয়া আহি পেলাই কোনোবাই ড্ৰিম কৰি পেলাই বৰ্তমান এতিয়া আপোনাৰ কিলোমিটাৰ চলা মই প্ৰক্ৰিয়া পাই যাওঁ লাহে গৈ আছোঁ দেখিবলৈ পাইছে এইটো ধুনীয়া আৰু আজি বিৰাট যোগদান দিলে আমি আহি বাইহাটা পাৰ হ'লোহি আৰু ধৰি লওক 10 মিনিটত আমি পাই যাম ৰঙিয়াৰ পৰা আৰু চিধা ৰাস্তা আৰু টোটেল এতিয়া 1 ঘণ্টা 10 মিনিটমান দেখাই আছে
গাইজ আমি ৰঙিয়া আহি পাই গ'লোঁ মই এই মিলিটাৰী ষ্টেচন হেডকোৱাৰ্টাৰটো জাষ্ট পাৰ হৈ আহিছোঁ এইটো নতুন দলং বনাই আছে পৰিৱেশটো ধুনীয়া ৰ'দ এতিয়ালৈকে ক'তো পোৱা নাই দিয়ক লগ পাম আকৌ গাইজ সময় হৈছে 10:25 আৰু আহি আমি ৰঙিয়া তিনিআলি পালোঁ এইটো ৰঙিয়া তিনিআলিৰ পদুম পুখুৰী চ' আৰু 1 ঘণ্টা 10 মিনিটমানত গৈ পাই যাব লাগে বাকী আকৌ লগ পাই আছোঁ দিয়ক দেই গাইজ ভূটান সোমাবলৈ হৈছে সময় আৰু 10 মিনিটত ভূটান পাই যাম বহুত এটা সুন্দৰ পৰিৱেশ আহিছোঁ ফ্ৰেছ এয়াৰ একদম মানে ৰাস্তা ওলাইছোঁ ৰাস্তাই ঘাটে I should be at the border gate. There are few formalities to complete. I hope I have all the documents necessary. So get good by the line. Next thank you. আচ্ছা গাইজ আপোনালোকে মন কৰক এনেইটো গোটেই অসমখনত আমি দেখাই পাওঁ এইফালেও আপোনালোকে চাৰিওফালে চাব পাৰে চাহ বাগান পুৰা টি প্লান্টেশ্যনছ এভৰিৱেৰ চ' টি প্লান্টেশ্যনৰ মাজেদি ৰাইড কৰি যোৱা মজাটোৱে অলপ বেলেগ নহয় নাজানো আপোনালোকে কি ভাবে এবাৰ কমেণ্ট কৰি জনাবচোন বাকী আৰু আমি বেছি দেৰি নাই আৰু ভূটান গেটলৈকে পাই যাম মই বোলো এবাৰ প্লান্টেশ্যনখিনি আপোনালোকক দেখাই দিওঁ বৰ ধুনীয়া লাগিছে ইয়াতে ফাইনেলি গাইজ আমি ভূটানৰ ভিতৰত এণ্ট্ৰি কৰিলোঁ এখন ধুনীয়া পাৰ্ক এখন কৰিলোঁ এতিয়া অলপমান চাওঁ ইফালে মনেষ্ট্ৰীটো যাম যাই পেলাই তাত দেখাব চেষ্টা কৰিম আচ্ছা গেটত আপোনালোকৰ ভেহিকলৰ ৰেজিষ্ট্ৰেশ্যন আপোনাৰ ড্ৰাইভিং লাইচেন্স আৰু আপোনাৰ ভোটাৰ কাৰ্ড অৰ পাছপৰ্ট দেটছ দ্য অনলি থিং ড্ৰাইভিং কি কয় অনলি ড্ৰাইভিং লাইচেন্স বা অনলি আধাৰ কাৰ্ড এনিথিং এলছ উইল নট ৱৰ্ক হিয়াৰ চ' ইদাৰ দ্য ভোটাৰ ID অৰ দ্য passport is the only document that they see aru ekhon horu smart card or nisna card ekhon dibo so that you have to carry along which is valid for 24 hours so moi etia apunar thoilo khumaisu 11:57 moi oha gali 12 manaloke valid ase tar agote moi ulabo laibo otherwise another 24 hours per person 1200 rupees eta charge kore so aru olob agot goi pelai saw ki ase ki nai first time aisu bye guys এইটো একদম সমৰূপ জুংকাৰ মাৰ্কেটৰ ভিতৰতে এটা সৰু মনেষ্ট্ৰী টাইপ আছে এটা যে মানুহ যে ঘূৰাই পেলাই যায় মই মাৰ্কেটৰ ভিতৰতে আছোঁ আজি অলপ লাগটো বেয়া যেন পাইছোঁ মাৰ্কেটটো ক্ল'জ দেখিছোঁ চ' চাওঁ কি হয় আগত গৈ অলপ ভোক লাগিছে অ'কে ৰাইজ এইটো সমৰূপ জুংকাৰৰ বজাৰ হয় ইয়াতে মই এইমাত্ৰ লাঞ্চ কৰি ওলালোঁ প্ৰায় খালীয়ে দেখিছে তোমাৰ ইয়াতে আপোনালোকৰ এইখন হোটেল ফ্ৰেণ্ডছ বুলি এখন আছে বিৰাট খাবলৈ ভাল আৰু যিহেতু ডেকা ল'ৰাবিলাকে আহি ভাল পায় সিহঁতে ইয়াতে বিয়াৰ পাই যাব বিয়াৰ ইজ ভেৰি ভেৰি চিপ চ' ইজ এ বিয়াৰ কল চেৰজাৰ কেনো পায় আৰু আপোনাৰ সেয়াও পায় বটলো পায় চ' বিং আ বাৰ দে চাৰ্জ 90 rupees per bottle or per can so that's actually very cheap আৰু তাৰপিছত মই আপোনাৰ ধৰি লওক পৰ্ক কাৰী এটা আৰু প্লেইন ৰাইচ এটা লৈছিলোঁ আৰু এটা পিনাট মছলা লৈছিলোঁ চ' the total bill came out to be somewhere around 520 rupees so that's absolutely cheap এখন বজাৰ ইয়াৰ পৰা এতিয়া উলিয়াই পেলাই আমি অলপ আগত যাম 1.5 কিলোমিটাৰ মানৰ ডিষ্টেন্সত পাম মনেষ্ট্ৰী দুটা আছে বুলি কৈছে এটা স্কুলৰ ওচৰত আছে এটা মেইন ৰাস্তাতে আছে চাওঁ কি কভাৰ কৰিব পাৰোঁ আপোনালোকক দেখাই আছোঁ এইটো এটা শ্বৰ্ট ভিডিঅ' এটা লৈছিলোঁ এই ৰেষ্টুৰেণ্টখনৰ ভিতৰত ইয়াতে দেখিবলৈ পাৰিছে আপুনি চব ফালে ইহঁতৰ ৰজা আৰু গোটেই ৰজা মন্ত্ৰীবিলাকৰ ফটো লাগি থাকে ভূটান দেখিব পাৰে ভূটানৰ ৰাস্তা আমি এতিয়া আগত মনেষ্ট্ৰীলৈকে যাই আছোঁ আৰু ইমান ধুনীয়া পৰিৱেশ এটা আপুনি ইয়াতে চাব পাৰে ৰাস্তাৰ কাষতে অৰেঞ্জ কালাৰ ফুল দেন এটা এইটো আপোনাৰ মৌচুমীৰ নিচিনা এটা ফুল পিচ কালাৰৰ
আৰু ইমান চাফ চিকুণ, একো পলিউশ্যন নাই। এটা দেখিছে ফুটপাথছবিলাকত কি ধুনীয়াকৈ টাইলিং কৰা আছে, তাৰ ওপৰত আপোনাৰ ৰেলিঙো লগাই থোৱা আছে, জাষ্ট ইন কেছ এল্ডাৰলি পিপল মাইট নিড চাম ছাপৰ্ট টু ৱাক। তাৰপিছত আপোনাৰ আমি ইয়াতে কিবা এটা ভিউ পইণ্ট এটা পাবলৈ গৈছোঁ, ইয়াতে মানুহ দেখা পাইছোঁ, ৰখি পেলাই ফটো চটো উঠি আছে। মনেষ্ট্ৰী অলপমান আৰু আগলৈকে আছে যেন পাইছোঁ ইয়াতে, কিন্তু কিবা এটা মনেষ্ট্ৰী আছে বাৰু। চ' ইয়াতে মানুহবিলাকে বহি পেলাই ফটো উঠি আছে, অলপ চাওঁ বাৰু আহকচোন কি আছে ইয়াতে। এটা মনেষ্ট্ৰী কিবা এটাতো আছে ইয়াতে। তাৰপৰা আমি এতিয়া আগবাঢ়ি পেলাই কিবা এখন গেট আছে, এইফালে দি ক'ৰবাত উঠি যায় বাৰু ক'ত যায় নাজানো। ইয়াতে লিখাখিনি গোটেই আপোনাৰ সিহঁতৰ লোকেল ভূটানিজ, মেবি ভূটানিজ লেংগুৱেজ, নট ৰিয়েলি চিয়'ৰ। তাত লিখা থাকে, গতিকে পঢ়িবলৈ অলপ দিগদাৰ হয়, বা চাওঁ কি পাওঁ আগত গৈ পেলাই নহয়। আচ্ছা গাইজ, অলপ আগুৱাই আহিলোঁ সেইটো পইণ্টৰ পৰা, তাতে আছে বাৰু। তাতে মই গৈ পেলাই আকৌ ফটো অলপ উঠি তোমালোকক দেখাব চেষ্টা কৰিম। আৰু আপোনালোকে চাওক ইয়াতে পৰিৱেশটো ইমান ফ্ৰেছ, ইমান ৰিপ্লেনিছড, মানে মিষ্টি ৰেইনফল এটা আছে, যোনটো স্প্ৰে টাইপ আপোনাৰ মুখত লাগিব আহি পেলাই, which is absolutely harmless and আপোনাৰ ট্ৰেভেল, আপোনাৰ ৰাইড একো হেম্পাৰ নহয়। আৰু এইটো ভালেই লাগিছে বাৰু, মানে গাত পৰিছে অলপকৈ, কিন্তু ইট ডাজন্ট ড্ৰেঞ্চ ইউ আউট। তাৰ ওপৰতো আপুনি দেখিছে ফিলিংটো পূৰা আপোনালোকে মেঘালয় চেৰাপুঞ্জী টাইপ পাব ইয়াতে। আৰু অলপ আগতে চাগে ইয়াতে বৰষুণ দিছিল নেকি, ৰাস্তা পদূলি অলপ ভিজি আছে, বাট ইয়াৰে বৰষুণবিলাক আমাৰ অসমৰ একজাক বৰষুণৰ নিচিনা নহয়। সেই মিষ্টি ৰেইনফল যেতিয়া তেতিয়া পৰিয়ে থাকে, এণ্ড ইউ কেন একচুৱেলি টাচ দ্য কুৱলি, যোনটো কুৱলি টাইপ হয় সেইটো আপুনি চুই পেলাই অনুভৱ কৰিব পাৰে। বাকী আৰু মন কৰিলোঁ ইয়াতে যিবিলাক ষ্ট্ৰীট লাইটছ আছে এবছলিউটলি পাৱাৰ্ড বাই চ'লাৰ পাৱাৰ, বিকজ ইয়াতে ছানলাইট বহুত এডিকুৱেট হয়, চ' থিংছ কেন বি পাৱাৰ্ড উইথ চ'লাৰ এনাৰ্জি। আৰু চাওঁ আগত গৈ পেলাই কি পাওঁ, কি দেখা পাওঁ, আপোনালোকক কৈ আছোঁ বাৰু দেই। আচ্ছা, এটা বস্তু লক্ষ্য কৰিছোঁ, ইয়াতে দেখিছে আপুনি ফ্লেগছৰ লগত কিবা এটা ইহঁতৰ কিবা এটাতো কানেকশ্যন আছে। এণ্ড দিজ হোৱাইট ফ্লেগছ আৰ নট অনলি হোৱাইট ফ্লেগছ, দেৰ আৰ লট অফ থিংছ স্ক্ৰিপ্টেড, সৰুকৈ লিখা আছে ভূটানিজ, মেবি ভূটানিজ লেংগুৱেজত। আৰু দিজ আৰ হোৱাইট ফ্লেগছ, বাট দেন আগত চাব পাৰিব আপোনালোকে দ'জ কালাৰফুল ফ্লেগছ বহুত মানুহে নিজৰ গাড়ীয়ে বাইকে লগায়, মানালী, কুফ্ৰী এইবিলাক জেগাত পায়, চিমলাত পায়, এইবিলাক বহুত দেখিবলৈ পায়। আই থিংক ইটছ ছামথিং টু ডু উইথ বুদ্ধিষ্ট কালচাৰ, চ' মেবি ছাম এপ্ৰিচিয়েশ্যন টুৱাৰ্ডছ গড। বাকী আৰু দেখিবলৈ কিন্তু সঁচাকৈ বিৰাট ধুনীয়া লাগে দেই এই ফ্লেগছবিলাক। দে মাষ্ট হেভ ছাম মিনিং, বাট অল উই কেন ডু ইজ, আনলেছ উই ৰিয়েলাইজ হোৱাট ইজ ৰিটেন অভাৰ দেয়াৰ, উই কেন জাষ্ট ৰিয়েলিছ ইট এণ্ড উই কেন জাষ্ট এপ্ৰিচিয়েট দেম। চ' আগুৱাই গৈ আছোঁ, আগুৱাই গৈ পেলাই এখন মনেষ্ট্ৰী আৰু দেখিব লাগে, সেইটো পোৱালৈকে অলপ দেৰিমান ৰখি দিয়ক আপোনালোকে দেই। তাতে গাড়ী চাব পাৰে, মইতো ইয়াতে অহাৰ আগতে একচুৱেলি মোৰ প্লেন আছিলে বহুত কেইজনৰ লগত অহা, তেতিয়া মেবি আমি ষ্টে কৰিলোঁ হয় ওৱান নাইট। তো এই লজটো চাইছিলোঁ, ইটছ কল্ড দ্য তাশ্বি গেছল লজ, চমৰুপ ঝংকাৰ, ইষ্ট ভূটান। চ' ইমান ধুনীয়া এটা লজ আছিলে এইটো, মানে এতিয়াও আছে বাৰু, বাট উই ডিড নট হেভ দ্য প্ৰিভিলেজ টু ষ্টে হিয়াৰ, বাট এনি উইচ ৱে। বাকী আৰু আগে আৰু অলপ লজ পাম, সেইটো এটা মনেষ্ট্ৰী টাইপ কিবা এটা আছে, য'ত মানুহে এনেকৈ ঘূৰাই গৈ আছে। আৰু চাওঁ আগত কি পাওঁ নহয়।
আচ্ছা, এওঁ হ'ল আমাৰ ভূটান দেশৰ ৰজা। ভূটানত এতিয়াও মনাৰ্কি চলি আছে, কিছু কিছু ক্ষেত্ৰত ডেম'ক্ৰেচি হৈছে, বাট অভাৰঅল দ্য কাণ্ট্ৰি অফ ভূটান ইজ কণ্ট্ৰল বাই দ্য কিং। চ' মনাৰ্কি এতিয়াও আছে। এওঁৰ ফটো আপুনি গোটেই অঞ্চলখনত পাব। আৰু দেখিছে এনেকুৱা অৱস্থা বুলিতো নকওঁ বাৰু, বাট ইটছ এ ভেৰি ভেৰি ইজি অন আইজ এটমছফিয়াৰ অভাৰ হিয়াৰ। চ' ইয়াৰ পৰাই আমি ঘূৰি দিম আৰু বেছি নাযাওঁ আগলৈকে। ৰাইজ বহুতখিনি বস্তু নেদেখালোঁ আপোনালোকক, ঘূৰি আহিলোঁ। আহি পেলাই আমিনগাঁও পালোঁ। এতিয়া আমিনগাঁও পাই ইয়াতে দেখিলোঁ যে বিৰাট ধুনীয়াকৈ কনষ্ট্ৰাকশ্যন কৰিছে, পাৰ্ক চাৰ্ক বনাইছে। আৰু সৌ দূৰত আপোনালোকে একদম ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডছৰ এখন ক্ৰিকেট ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম দেখিছে, বনাই থকা হৈছে আমিনগাঁৱত। এখন বহুত জল্দি হৈ গ'লে গুৱাহাটীত দুখন ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম হ'ব। গাইজ গুৱাহাটী সোমাই গ'লোঁ। এতিয়া অলমষ্ট মই ভৰলুমুখে পালোঁ। ভৰলুমুখৰ নতুন দলংখনেদি উঠি আহিছোঁ। ফাৰ্ষ্ট টাইম আহিছোঁ আজি, আহি পেলাই বিৰাট ভাল লাগিছে। এইখন দলঙে বহুত কিছু ট্ৰেফিক কমাই দিছে দেই। তৰুণৰাম ফুকন ফিল্ডৰ পৰা উঠি পেলাই আপোনাক লাচিত ঘাট ফেঞ্চি বজাৰত নমাই দিব। আৰু এতিয়া যিহেতু ভিডিঅ'টো শেষ কৰিব ওলাইছোঁ, আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ। আপোনালোকে চাংচাৰি পাৰ হৈ পেলাই একজেক্ট জেগাটোৰ নাম নাজানো, চাংচাৰিৰ পৰা 2 কিলোমিটাৰমান হ'ব, টোল এটা আছে। ডেটছ দ্য অনলি টোল উইচ ইউ হেভ টু ক্ৰছ। নাও যদি গাড়ী লৈ যাই আছে তাতে জাষ্ট ইউ এণ্ড আপ পেয়িং 80 to 150 rupees ডিপেণ্ডিং অন ওৱান ৱে অৰ টু ৱে। ফাষ্টেগ ৰিচাৰ্জ থাকিলে প্ৰব্লেম নাই। 2 হুইলাৰ্ছ আৰ ফ্ৰী টু পাছ। ভূটান গৈ পোৱাৰ পিছত যেতিয়া আপোনালোকে গোটেইখিনি কৰি ল'ব, অলৰেডি চেকলিষ্ট মই আপোনাক জনাই দিছোঁ, তেতিয়াই তাৰপিছত আপোনালোকে এটা বস্তু মন দিব লাগিব, তাৰে চিভিক চেন্স আৰু ট্ৰেফিক ডিচিপ্লিনটো। তাতে মাৰ্ক কৰি থোৱা আছে পাৰ্কিং, কাৰ পাৰ্কিং তাতেই কৰিব, বাইক পাৰ্কিঙো মাৰ্ক কৰি থোৱা আছে তাতেই কৰিব। ৰং ৱে একদম নাহিব, ওৱান ৱেত উল্টা ফালেদি নাযাব, একদম লগালগ পুলিচ আহি যায়। দ্বিতীয়তে একদম চাফ চিকুণ দেশ, ভাৰতৰ নিচিনা নবনাব পৰিস্থিতিটো তাতে, একদম চাফ চিকুণ কৰি পেলাইহে উভতি আহিব। তাৰপিছত জাষ্ট এনেই জনাবলৈ যদি কওঁ, মোৰ ৰেষ্টুৰেণ্টত ধৰি লওক মোটামুটি 540 rupees খৰচ হৈছিলে, আৰু পেট্ৰল মই 550 rupeesৰ ভৰাইছিলোঁ। ৰাস্তাত ধৰি লওক মিছচেলেনিয়াছ 100 to 150 অৰ মেক্সিমাম 200 খৰচ হৈছে। চ' ইন এণ্ড অল 1300 rupees মান মোৰ টোটেল ট্ৰিপটোত খৰচ হৈছে। ৱেডাৰ ৱাজ এবছলিউটলি ফাইন। যেতিয়া নেক্সট টাইম আপোনালোকে যদি কেতিয়াবা ভূটান প্লেন কৰে, প্লিজ চেক দ্য ৱেডাৰ অফ ভূটান। সমুদ্ৰ ঝংকাৰৰ এবাৰ ৱেডাৰটো চাই ল'ব। বেছি বৰষুণ যদি হৈ আছে প্লিজ নাযাব, ইট ইজ ৰিস্কি, বিকজ তাতে পাহাৰৰ পৰা কেতিয়াবা লেণ্ডশ্লাইড আৰু ষ্ট'ন ফলো হয়। চ' ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব প্লিজ। আৰু মই এটা বহুত নতুন ইউটিউবাৰ হয়, চ' আপোনালোকে অলপ সহায় কৰি দিয়ক। মই উঠি আহিছোঁ আৰু এনেকুৱা বহুত কিবাকিবি মই আপোনালোকৰ আগত প্ৰস্তুত কৰিম, উইচ উইল মেজৰলি ফ'কাছ অন ট্ৰেভেল এণ্ড ফুড। মই এটা বিগ টাইম ফুডি, চ' ফুড ৰিলেটেড বহুত ব্লগছ পাব। ট্ৰেভেল অলপ কম পাব, বিকজ আই ৱৰ্ক অলছ', চ' যেতিয়া টাইম পাওঁ তেতিয়াহে ৰাইডত লওঁ। বাকী কেতিয়াবা বহুত জল্দি মোৰ ৱাইফৰ লগতো এটা ব্লগ কৰিম, ৱাইফকো লৈ আহিম। চ' চায়োনাৰা, টাটা, বাই বাই, হেভ এ গুড ডে হে পিপল।